প্ৰিয় বন্ধু-বান্ধৱীসকল, কাতি মাহৰ শেষ শনিবাৰে ঘৰৰ স্থানত ছটিয়াই দিয়ক একমুঠি নিমখ। মাৰ কৃপাত ইমানেই টকা-পইচা আহিব যে গণি গণি ভাগৰি যাব। এই উপায়টো যদি সঠিকভাৱে কৰিব পাৰে তেন্তে নিশ্চিতভাৱে আপুনি সুফল পাবলৈ সক্ষম হ'ব। গতিকে এই সুবৰ্ণ সুযোগ কেতিয়াও নেহেৰুৱাব। অশুভ শক্তি অৰ্থাৎ নিগেটিভ শক্তিৰ হাতৰ পৰা নিজক আৰু নিজৰ পৰিয়ালক ৰক্ষা কৰিবলৈ, সুস্থ আৰু নিৰোগী হৈ থাকিবলৈ একমুঠি নিমখ কাতি মাহৰ শেষৰটো শনিবাৰে ৰাতি এই স্থানত ছটিয়াই দিয়ক। ইয়াৰ দ্বাৰা আপোনাৰ ঘৰখনৰ বাস্তুদোষ যিদৰে ঠিক হ'ব, ঠিক সেইদৰে দুখ আৰু দৰিদ্ৰতা আপোনাৰ জীৱনৰ পৰা একেবাৰে দূৰ হৈ যাব। আপোনাৰ ঘৰখনত যদি নিগেটিভ শক্তিয়ে বাস কৰি আছে তেন্তে সেইবোৰো একেবাৰে ধ্বংস হৈ যাব। এই উপায়টো কৰাৰ ফলত আপোনাৰ ঘৰখনত পজিটিভ এনাৰ্জিৰ আগমন ঘটিব আৰু লগতে ঘৰখনৰ বাতাৱৰণ শুদ্ধ হৈ পৰিব। প্ৰিয় বন্ধু-বান্ধৱীসকল, আপুনি আৰু আমি প্ৰায়ে প্ৰত্যেকেই জানো যে যিখন ঘৰত পজিটিভ এনাৰ্জি থাকে সেইখন ঘৰত চাৰিওফালৰ পৰা টকা-পইচা আহিবলৈ ধৰে, ইনকামৰ পথ মুকলি হয় আৰু আপোনাৰ ওপৰত কেতিয়াও কোনেও বেয়া কৰ্ম বা কুকৰ্ম কৰিব নোৱাৰে। কাতি মাহ চলি আছে। এই মাহত প্ৰত্যেকটো দিনেই অত্যন্ত শুভ, লগতে যিকোনো উপায় কৰাৰ বাবে অত্যন্ত ফলপ্ৰদায়কাৰী। বন্ধু-বান্ধৱীসকল, কিদৰে কৰিব এই উপায়, গোটেই কথাখিনি আজিৰ এই ভিডিঅ'টোত জানিব পাৰিব আৰু তাৰ সৈতে নিমখৰ আৰু কিছুমান চমৎকাৰী উপায়ৰ কথা জানিব পাৰিব। গতিকে ভিডিঅ'টো শেষলৈকে চাব। ভিডিঅ'টোৰ মাজলৈ যোৱাৰ আগতে আপোনালোকৰ ওচৰত এটা সৰু অনুৰোধ। যদি আপোনালোক আমাৰ এই চেনেলটোলৈ নতুনকৈ আহিছে তেন্তে আমাৰ এই ভিডিঅ'টো লাইক কৰি আন 10 জনে উপকৃত হ'ব পৰাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ে যেন। আৰু যদি আপোনালোক প্ৰভু শ্ৰীৰামৰ প্ৰিয় ভক্ত হয় তেন্তে কমেণ্ট বক্সত জয় শ্ৰীৰাম বা জয় হনুমান বুলি লিখি দিবলৈ পাহৰি নাযাব। তেন্তে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰিয় বন্ধু-বান্ধৱীসকল, নিমখৰ যি উপায়বোৰৰ কথা আমি আপোনালোকক জনাম, এই উপায়বোৰ আপোনালোকে কৰি চাব পাৰে, অত্যন্ত শুভ ফল লাভ কৰিব পাৰিব আপোনালোকে। নিমখৰ এই উপায়বোৰ ভীষণ চমৎকাৰী আৰু শক্তিশালী হয়। প্ৰিয় বন্ধু-বান্ধৱীসকল, আপোনালোকে অৱশ্যেই জানিব লাগিব যে আপোনাৰ ঘৰত বাস্তুদোষ আছে নেকি, আৰু সেইটো জনাৰ এক সহজ উপায় হ'ল আপুনি যেতিয়া ঘৰত থাকে তেতিয়া দেখিব যে আপোনাৰ মন মেজাজ খুব বেয়া হৈ থাকে। আপুনি কাৰো সৈতে ভাল ব্যৱহাৰ কৰিব পৰা নাই। হঠাতে আপোনাৰ মেজাজ বেয়া হৈ গৈছে, কথা-বতৰা খিংখিঙীয়া হৈ পৰিছে আৰু যেতিয়া আপুনি বাহিৰলৈ যায় তেতিয়া আপোনাৰ মন আৰু মেজাজ ভাল হৈ থাকে। সকলোৰে লগত খুব হাঁহি-ধেমালিৰে কথা-বতৰা কৈছে, কিন্তু যেতিয়া আপুনি আপোনাৰ ঘৰলৈ উভতি আহে তেতিয়া এই সমস্যাই আপোনাক অশান্তি কৰে। ইয়াৰ লগতে পৰিয়ালৰ সদস্যসকলৰ মাজত আপোনাৰ কাৰো লগতেই মিল নাই। মনোমালিন্য, কথা কাটাকাটি, অশান্তি লাগিয়ে থাকে। আপুনি ভাবিছে যে আপুনি কোনো শুভ কাম কৰিব বা পূজা-পাঠ পৰ্ব আদি কৰিব ঘৰখনত। সেই শুভ কামত বা পূজাত যদি বাৰে বাৰে বাধাৰ সৃষ্টি হয় তেন্তে আপুনি বুজিব লাগিব যে আপোনাৰ ঘৰখনত বহু বেছি পৰিমাণৰ নেতিবাচক শক্তি আছে। ইয়াৰ ফলত আপুনি যিয়ে ভাল কাম কৰিব বিচাৰে, শুভ অনুষ্ঠান কৰিব বিচাৰে, তাতেই বাধা আহে। গতিকে যিমান সোনকালে পাৰে আপোনাৰ ঘৰখনৰ বাস্তু ঠিক কৰক। মনত ৰাখিব, যিখন ঘৰত বাস্তুদোষ থাকে সেইখন ঘৰত কোনো ধৰণৰ আৰ্থিক উন্নতি নহয়। সেইখন ঘৰৰ প্ৰত্যেকজন সদস্যই যি কামত হাত দিয়ে প্ৰত্যেকটো কামতেই অসফল হ'ব। কোনো কামতেই সফল হ'ব নোৱাৰিব। বাৰে বাৰে বাধা আহিব। ইয়াৰ ফলত পৰিয়ালত আয় উন্নতি কমি গৈ থাকিব আৰু আপোনাৰ খৰচ দিনে দিনে বাঢ়ি গৈ থাকে। আপোনাৰ খৰচ দিনে দিনে পানীৰ দৰে বাঢ়ি গৈ থাকিব। গতিকে বন্ধুসকল, খুব সহজ উপায় হয়। এই উপায়টো আপুনি ঘৰতে বহিয়েই কৰিব পাৰিব। ক'বলৈ গ'লে এই উপায়টো কৰিবলৈ আপুনি এটকাও খৰচ কৰিব নালাগে, মানে আপোনাৰ এটকাও খৰচ নহয়। এই উপায়টো যদি সঠিকভাৱে কৰিব পাৰে তেন্তে আপুনি ফল পাব হাতে হাতে। এই উপায়টো কৰিব লাগিব আপুনি সঠিকভাৱে।
এই মাৰাত্মক সমস্যাৰ পৰা মুক্তি পোৱাৰ বাবে এই উপায়টো কৰিবলৈ আপুনি সাধাৰণতে ল'ব লাগিব নিমখ, যি নিমখ আমি বা আপুনি প্ৰত্যেক দিনাই ৰন্ধা-বঢ়া কামত ব্যৱহাৰ কৰোঁ। প্ৰিয় বন্ধু-বান্ধৱীসকল, প্ৰথমে আমি আপোনাক যি উপায়টোৰ কথা জনাম, প্ৰত্যেক দিনাই ৰাতিপুৱা 10 বজাৰ আগতে এই উপায়টো কৰিব। প্ৰত্যেক দিনাই ৰাতিপুৱা শুৱাৰ পৰা উঠি ঘৰ-দুৱাৰ খুব ভালদৰে পৰিষ্কাৰ-পৰিচ্ছন্ন কৰিব। কাৰণ যিখন ঘৰ পৰিষ্কাৰ-পৰিচ্ছন্ন হৈ নাথাকে, লেতেৰা আৱৰ্জনা থাকে, সেইখন ঘৰত অলক্ষ্মীয়ে বাস কৰে। সেইখন ঘৰত কেতিয়াও মা লক্ষ্মী দেৱীয়ে প্ৰৱেশ নকৰে। গতিকে প্ৰত্যেক দিনাই ৰাতিপুৱা শুৱাৰ পৰা উঠি আপুনি আপোনাৰ ঘৰ-দুৱাৰ পৰিষ্কাৰ-পৰিচ্ছন্ন কৰি মুচিব। তেতিয়া যি পানীৰে আপুনি ঘৰ মুচিব, সেই পানীত 1 চামুচ নিমখ মিলাব। তাৰ পিছত সেই পানীৰে আপোনাৰ ঘৰ-দুৱাৰ খুব ভালদৰে পৰিষ্কাৰ-পৰিচ্ছন্ন কৰি মুচি পেলাব। আৰু সেই ঘৰ মুচা পানীখিনি আপোনালোকে কিন্তু ঘৰৰ বেচিনত নেপেলাব, আপোনাৰ ঘৰৰ বাহিৰত পেলাই দিব। প্ৰিয় বন্ধু-বান্ধৱীসকল, ঘৰ এখনত সকলোতকৈ বেছি বাস্তুদোষ তৈয়াৰ হয় ঘৰখনৰ বাথৰুমৰ পৰা। সেইকাৰণে ঘৰৰ বাথৰুমটো সকলো সময়তে পৰিষ্কাৰ আৰু পৰিচ্ছন্ন কৰি ৰখাৰ চেষ্টা কৰিব। গতিকে ঘৰৰ বাথৰুমৰ পৰা যি বাস্তুদোষৰ সৃষ্টি হয়, সেই বাস্তুদোষ আপুনি কিন্তু খুব সহজেই দূৰ কৰিব পাৰিব নিমখৰ এই উপায়ৰ মাধ্যমেৰে। এটা সৰু কাঁচৰ বটল বা পাত্ৰ ল'ব। তাৰ পিছত সেই বটলটো ভৰ্তি কৰি নিমখ ভৰাই ল'ব। তাৰ পিছত সেই নিমখখিনি আপোনালোকৰ বাথৰুমৰ কোনো গোপন ঠাইত লুকুৱাই থৈ দিব, যাতে কাৰো নজৰ এই নিমখৰ পাত্ৰৰ ওপৰত নপৰে। নিমখৰ পাত্ৰটো অৱশ্যেই কাঁচৰ ল'ব লাগিব। বাথৰুমত ৰখা সেই নিমখ কিছুদিনৰ মূৰে মূৰে সলনি কৰিব লাগিব। বাথৰুমৰ পৰা যি নিগেটিভ শক্তিৰ সৃষ্টি হয়, সেইবোৰ কিন্তু একেবাৰে বন্ধ হৈ যাব এই সৰু উপায়টো কৰাৰ পিছতেই। প্ৰিয় বন্ধু-বান্ধৱীসকল, বহু লোকৰ শৰীৰত নিগেটিভ শক্তিয়ে বাস কৰে। গতিকে এই নিগেটিভ শক্তিক শৰীৰৰ পৰা দূৰ কৰিবলৈ প্ৰত্যেক দিনাই স্নান কৰাৰ সময়ত স্নান কৰা পানীত অলপ নিমখ মিলাই দিব আৰু তাৰ পিছত সেই পানীৰে স্নান কৰিব। প্ৰত্যেক দিনাই নিমখৰ পানীৰে স্নান কৰিলে ব্যক্তিৰ শৰীৰ শুদ্ধ হয় আৰু সেই ব্যক্তিৰ শৰীৰত থকা নেতিবাচক শক্তি দূৰ হয়। ইয়াৰ বাহিৰেও এটা কাঁচৰ বাতি বা কাঁচৰ যিকোনো এটা পাত্ৰ ল'ব। তাৰ পিছত সেই বাতিটোত বা পাত্ৰটোত অলপ নিমখ আৰু 3টা লং থৈ দিব। তাৰ পিছত সেই কাঁচৰ পাত্ৰটো আপোনাৰ ঘৰৰ কোনো গোপন ঠাইত লুকুৱাই থ'ব। ইয়াৰ দ্বাৰা মা লক্ষ্মী ঘৰখনলৈ আগমন হয়। মা লক্ষ্মীৰ কৃপাত আৰ্থিক সংকট দূৰ হয়। প্ৰত্যেকটো ক্ষেত্ৰতে সাফল্য অৰ্জন কৰিব পৰা যায়। পৰিয়ালত সুখ, শান্তি, সমৃদ্ধি বজাই থাকে। প্ৰিয় বন্ধু-বান্ধৱীসকল, নিমখৰ এই উপায়বোৰ আপোনালোকে এই কাতি মাহৰ শেষৰটো শনিবাৰে কৰিব পাৰিলে অৱশ্যেই ফল পাব। প্ৰিয় বন্ধু-বান্ধৱীসকল, আপোনাৰ ঘৰত যদি বহু বেছি বাস্তুদোষ আছে, পৰিয়ালত যদি সদায় আৰ্থিক সংকট লাগি থাকে, তেন্তে এবাৰ হ'লেও এই উপায়টো কৰি চাব। এই উপায়টো কৰিবলৈ আপোনাৰ হাতৰ মুঠিত 1 মুঠি নিমখ ল'ব লাগিব। তাৰ পিছত সেই নিমখ আপোনাৰ হাতত এমুঠি লৈ আপোনাৰ ঘৰৰ চাৰিওফালে ওলোটা দিশৰ ফালে 3 বাৰ ঘূৰিব। তাৰ পিছত সেই নিমখখিনি লৈ আপোনাৰ চোতাললৈ যাব আৰু তাৰ পিছত আপোনাৰ ঘৰৰ চোতালত সেই নিমখখিনি ছটিয়াই দিব। প্ৰিয় বন্ধু-বান্ধৱীসকল, আপোনালোকৰ আয় উন্নতিৰ ওপৰত যদি কোনোবাই নজৰ দি থাকে, অৰ্থাৎ নজৰ দোষ লাগি আছে, বা আপোনাৰ ঘৰখনৰ ওপৰত যদি কাৰোবাৰ নজৰ দোষ লাগি আছে, তেন্তে এই উপায়টো কৰিলে সমস্ত নজৰ দোষ দূৰ হ'ব। মা লক্ষ্মীয়ে আপোনাৰ ঘৰখনলৈ আগমন কৰিব। এই উপায়টো অৱশ্যেই আপুনি সপ্তাহত এদিন কৰি চাব, ফল পাব হাতে হাতে। গতিকে এই উপায়কেইটা অৱশ্যেই এবাৰ কৰি চাওক। আশা কৰিলোঁ আজিৰ এই ভিডিঅ'টো আপোনালোকৰ ভাল লাগিল। যদি ভাল লাগিল তেন্তে আমাৰ এই চেনেলটো লাইক কৰক, শ্বেয়াৰ কৰক আৰু লগতে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। আজিলৈ ইমানেই। শুনি থাকক জ্ঞানৰ গংগা।